নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল অতি সুখবৰ আহিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পুনৰ চাকৰি নটিফিকেশ্যন আহিছে ইঞ্চুৰেঞ্চ কোম্পানীৰ হয় চাকৰিটো NICL এছিষ্টেণ্টৰ হয় পোষ্টটো যথেষ্টখিনি আমি চেলাৰিও দেখিব পাওঁ তো বলক গোটেইখিনি আমি এডভাৰটাইজমেণ্ট বিতংভাৱে চাই লওঁ আৰু অফিচিয়েল নটিফিকেশ্যনটো চাই লওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল এটো আমাৰ অফিচিয়েল নটিফিকেশ্যন হয় নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা আহিছে যোনটো আমাৰ এটা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান হয় ইঞ্চুৰেঞ্চ কোম্পানী হয় টোটাল পোষ্ট আহিছে আমাৰ 300টা পোষ্ট দি দিছে এছিষ্টেণ্টৰ পোষ্ট আৰু ইয়াৰ নটিফিকেশ্যনটো যোৱাকালি আহিছে অৰ্থাৎ 29 জানুৱাৰীত আহিছে টোটাল আপোনালোকে পোষ্ট চাব পাৰে 300টা পোষ্ট আছে আৰু আমাৰ অসমতো NICL এছিষ্টেণ্টৰ পোষ্ট আছে টোটাল 8টা ঠিক আছে ইয়াতে ৰিজাৰ্ভেশ্যন আছে SC হতৰ কাৰণে দুটা ST দুটা EWS ৰ এটা আছে আৰু আনৰিজাৰ্ভ তিনটা ঠিক আছে পিছত আমি কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া এইবিলাকো চাই লওক বলো সো ইয়াতে চাওক আপোনালোকৰ এক্সাম ডেট কেতিয়া হ'ব হেতু দি দিছে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 15 ফেব্ৰুৱাৰীলৈকে ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ চাওক যোনটো আপোনালোকৰ এক্সামৰ ডেট দি দিছে হেতু দি দিছে মাৰ্চৰ 2 তাৰিখ স্যাটাৰডে না আপোনালোকৰ এক্সাম হ'ব আপোনালোকে যোনটো আপোনালোকৰ এডমিট কাৰ্ড হেতু এক্সামৰ 7 দিন আগতে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে www.newindia.co.in ত গৈ আপোনালোকে এটোৰ কাৰণে এপ্লাই কৰিব লাগিব এজ লিমিট দি দিছে আপোনালোকে ম্যাক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এজ মিনিমাম 21 হ'ব লাগিব আপোনালোকে যদি শিডিউল কাষ্ট হয় SC ST তেহলে আপোনালোকে 5 ইয়াৰ্ছৰ পাব OBC হলে আপোনালোকে 3 ইয়াৰ্ছ এজ ৰিলেকশ্যন পাব আৰু আপোনালোকৰ যদি পাৰ্সন উইথ ডিসেবিলিটি থাকে তেতিয়াহলে আপোনালোকে 10 ইয়াৰৰ এজ ৰিলেক্সেশ্যন পাই যাব আপোনালোকৰ সাক এডুকেশনাল কোৱালিফিকেশনটো যদি চাই তেতিয়াহলে আপোনালোকে এডুকেশনাল কোৱালিফিকেশনটো গ্ৰেজুৱেচন দিছে যিকোনো ডিসিপ্লিনৰ পৰা আপোনালোকে গ্ৰেজুৱেচন কৰিলে হৈ যাব কিন্তু আপোনালোকৰ ইয়াতে কন্ডিশন দিছে আপোনালোকৰ কি দিছে the candidate should have passed in English as the one of the subject in SSC HSC intermediate graduation level তো আপোনালোকৰ যিকোনো এটো মানে আপোনালোকৰ মেট্ৰিক হাই সেকেন্ডাৰী মানত আপোনালোকৰ ইংলিশ এটা মেইন সাবজেক্ট হিচাপে থাকিব লাগিব ওকে আৰু আপোনালোকৰ যোনটো পাস আৰু গ্ৰেজুৱেচন হেতু আপোনালোকৰ 1/1/2024 ৰ আগতে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে চাওক আপোনালোকৰ যোনটো ৰিডিং writing and speaking in regional language মানে আমাৰ অসমীয়াত ৰিডও কৰিব পাৰিব লাগিব ৰাইটও কৰিব পাৰিব লাগিব ৰিজনাল ল্যাঙ্গুৱেজ কিনে আমি জানিব লাগিব সিলেকশন প্ৰসিডিউৰ ফলে যদি আপোনালোকে চাই তাহলে আপোনালোকৰ প্ৰিলিমছ আৰু মেইনছ দুটা এক্সামিনেশ্যন হ'ব তো প্ৰিলিমছত আপোনালোকে যদি চাই আপোনালোকৰ ইংলিশত থাকিব 30টা কোৱেশ্চন 30 মাৰ্কস ৰিজনিংত থাকিব 35টা কোৱেশ্চন 35 মাৰ্কস আৰু আপোনালোকৰ নিউমেৰিকেল এবিলিটি মানে মেথছত থাকিব আপোনালোকৰ 35টা কোৱেশ্চন 30 মাৰ্ক আৰু আপোনালোকৰ 60 মিনিট দিয়া হ'ব কিন্তু মানে একেলগে আপোনালোকৰ কম্পোজিট টাইম দিয়া নহয় গুটেইটা কাৰণ আপোনালোকক 20 মিনিট ভগাই দিয়া হৈছে তাকো তেনেকৈ আমাৰ মেইনছ এক্সামও হ'ব আপোনালোকক চাওক মেইনছ যেতিয়া আপোনালোকৰ হ'ব তো আপোনালোকৰ যদি আপোনালোকে প্ৰিলিমছ কোৱালিফাই কৰে দেন আপোনালোকৰ মেইনছ হ'ব 250 মাৰ্কছৰ আৰু হেতু আপোনালোকৰ দি দিব কি দিব 2 আৱাৰ্স দি দিব ইয়াতে লিখিছে সেপাৰেট টাইম ফৰ ইচ টেষ্ট মানে আপোনালোকৰ তাতো সেকশন ওয়াইজত টাইম দি দিব ঠিক আছে ইয়াতে আছে সেকশন আৰু কম্পোজিট টাইম মানে যিকোনো হ'ব পাৰে কনসিস্ট অফ 5 সেকশন সো টেষ্ট অফ ইংলিশ দিছে আপোনালোকৰ 40টা কোৱেশ্চন 50 মাৰ্কস দিব আপোনালোকৰ ৰিজনিংত তেনে 40টা কোৱেশ্চন 50 মাৰ্কস দিব নিউমেৰিকেল এবিলিটি মানে মেথছত আপোনালোকৰ 40টা কোৱেশ্চন 50 মাৰ্কস দিব কম্পিউটাৰ নলেজত আপোনাৰ 40টা কোৱেশ্চন 50 মাৰ্কস দিব টেষ্ট অফ জেনাৰেল এৱাৰনেছ মানে কাৰেন্ট এফেয়াৰ্স এবলাকত আপোনালোকক 40টা কোৱেশ্চন 50 মাৰ্কস দিয়া হ'ব ঠিক আছে আপোনালোকে যদি মেইনছ এক্সাম পাস কৰে তেতিয়াহলে আপোনালোকৰ যোনটো লোকেল ল্যাঙ্গুৱেজ আছে তাতে কি কৰিব দিয়া হ'ব এটা টেষ্ট নিয়া হ'ব কন্ডাক্টেড বাই দা কোম্পানী মানে ইনস্যুৰেন্স কোম্পানীটা আপোনালোকৰ এটা লোকেল ল্যাঙ্গুৱেজত হেতু টেষ্ট নিব অসমতে আপোনালোকে ইয়াৰ এক্সাম দিব পাৰিব যদি আপোনালোকে প্ৰিলিমিনাৰী এক্সামটো চাই প্ৰিলিমছ এক্সামটো চাই তেতিয়াহলে আপোনালোকৰ ডিব্ৰুগড় গুৱাহাটী জৰহাট শিলচৰ আৰু তেজপুৰত আছে আৰু মেইনছ এক্সাম এটা জায়গাতে আছে অনলি অসমৰ হেতু গুৱাহাটীতে আছে এপ্লিকেশন ফি টু যদি চাই তেহলে আপোনালোকে ST SC আৰু PWD হলে 100 টকা দিব লাগিব আৰু আপোনালোকে যদি আদাৰ ক্যান্ডিডেট হয় মানে আনৰিজাৰ্ভড হয় তেতিয়াহলে আপোনালোকে 850 দিব লাগিব এপ্লিকেশন ফিজটো যথেষ্ট হাই দেখা পালো কিন্তু আপোনালোকৰ ইয়াতে যোনটো আমাৰ স্যালাৰি হেতু বহুত হাই হয় সো আপোনালোকৰ চাওক যদি আপোনালোকে কি কৰে ইয়াতে মেইনছৰ সিলেকশন পায় তেহলে আপোনালোকৰ এটা প্ৰভিজন
প্ৰভিশ্যন ফৰ এ মিনিমাম 6 পিৰিয়ডত ৰখা হ'ব যদি আপোনালোকে তাতে কোম্পানীৰ এক্সপেক্টেশ্যন মিট কৰিব নোৱাৰে দেন আপোনালোকৰ সেইটো প্ৰভিশ্যন পিৰিয়ডটো বঢ়াই দিয়া হ'ব আৰু আপোনালোকে যদি বাই চান্স এই প্ৰভিশ্যন পিৰিয়ডৰ সময়ত আপোনালোকে ৰিজাইন দিয়ে দেন আপোনালোকে 25,000 ৰুপিছৰ কি কৰিব লাগিব এটা আপোনালোকে ফাইন এটা পে কৰিব লাগিব আৰু আপোনালোকে চাওক পে স্কেল যথেষ্ট ধুনীয়া এয়া চাওক এনেকৈ বাঢ়ি আপোনালোকে গৈ থাকিব আৰু ইয়াতে দি দিছে টোটেল emoluments works out to be approximately 37,000 per annum আপোনালোকৰ 37,000 in hand আপোনালোকে প্ৰায় পাই যাব তো এইটোৱে আছিল আপোনালোকৰ কমপ্লিট অফিচিয়েল নটিফিকেশ্যন তো আপোনালোকক মই লিংকটো দি দিম NISCL ৰ যোনটো অফিচিয়েল ৱেবছাইট হয় তাৰ পৰা গৈ আপোনালোকে চাই ল'ব পাৰিব বাকীখিনি ডিটেইলছ আৰু আপোনালোকৰ 1 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই যি হ'ব সেইটো আপোনালোকে কৰিব পাৰিব সো ভিডিওটো ভাল লাগিছে যদি লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ